সাউথ সালমাৰা জিলালৈ আহিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুযায়ী। আৰু আপোনালোকে গম পায় যে যোৱা বাজেটত এটা অভিলাষী আঁচনি ঘোষণা কৰা হৈছিলে, যে আছিলে যে আমি ৰেহাই মূল্যত সুলভ মূল্যত আমি ৰাইজৰ প্ৰতিখন যাৰ ৰেচন কাৰ্ড আছে প্ৰতি ৰেচন কাৰ্ডত 1 কেজি মচুৰ দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ আমি দিম। 69 ৰুপিছত মচুৰ দালি, 38 ৰুপিছত চেনি আৰু 10 টকাত আমি নিমখ দি দিয়াৰ ব্যৱস্থা। আৰু সেই উদ্দেশ্যলৈ আমি আৰম্ভ কৰিছোঁ যে আমাৰ অসমত 34,000 ৰেচন দোকান আছে। এই 34,000 ৰেচন দোকানৰ লগে 800 গাঁও পঞ্চায়ত সমবায় সমিতি আছে, তেওঁৰ লগত কথা পাতি আমাৰ চাউল ডিষ্ট্ৰিবিউশ্যন কেনেকৈ চলি আছে আৰু অহা দিনত এই যে আমাৰ দালি, চেনি আৰু নিমখৰ যি যোজনা সেইটো যাতে আমি ভালকৈ ইমপ্লিমেণ্ট কৰিব পাৰোঁ, কেনেকৈ আছে এই ডিটেইলছ কথা পাতিবৰ কাৰণে আজি আমি ইয়ালৈ আহিছিলোঁ। আজি আমি ইয়াতে এই সন্মিলনটো কৰিছোঁ, সজাগতা সন্মিলন এইটো আমি কৰিছোঁ। আৰু তাৰপিছতে এতিয়া আয়ুক্তগৰাকীৰ কাৰ্যালয়ত আমি বহি আমাৰ বিভাগৰ যি ৰিভিউ, এই ৰিভিউটো আমি কৰিছোঁ। ৰেচন কাৰ্ডৰ কাম চলি আছে, নতুন এড মেম্বাৰৰ কাম চলি আছে। প্ৰতিখন বিধানসভাতে 4,000 কেইটা টাৰ্গেট দিয়া হৈছে, সেইটোৰো আমি লৈছোঁ। আমাৰ ইপ'জ, KYC এই গোটেই বস্তুবোৰ আমি লৈছোঁ। জুন, জুলাই, আগষ্টৰ আমাৰ NFSA যে ৰাইচ আছিল, ৰাইচটো ডিষ্ট্ৰিবিউশ্যন হৈছে। অহা ছেপ্টেম্বৰৰ কাৰণে আগষ্ট মাহৰ 21 তাৰিখৰ পৰা আকৌ লিফটিংটো আৰম্ভ হ'ব, যাতে আমি স্মুথলি ভালকৈ কৰিব পাৰোঁ। লগে লগে আমি অনুৰোধ কৰিছোঁ যাতে ৰাইজৰ লগত বেনিফিচিয়াৰীৰ লগত ৰেচন দোকানী মানে কোনো কনফিউশ্যন নহয়। সেইকাৰণে মই ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ যে আমাৰ ৰেচন দোকানৰ লগত যিমান আমাৰ ৱেইট এণ্ড মেজাৰৰ যি আমাৰ মেট্ৰলজি ডিপাৰ্টমেণ্টক মই কৈছোঁ যাতে এইবিলাক বস্তু ঠিক থাকে, ৰাইজে যাতে সঠিকভাৱে সঠিক বস্তুবিলাক তেওঁলোকে যাতে প্ৰতি মাহে পাব পাৰে, সেই ব্যৱস্থা যাতে গ্ৰহণ কৰে। আটাৰ এটা অভিযোগ আছে আমাৰ ডিষ্ট্ৰিক্টত, মানে আটা গ্ৰাহকে নাপায় কিন্তু কাগজে কলমে উঠায় বুলি এটা অভিযোগ। ইয়াত এটা অভিযোগ এনেকৈ আহিছিলে যে আটা ইয়াৰ ৰাইজে নাপায় আৰু বহুত ঠাইতে আটাটো মানুহে ব্যৱহাৰ নকৰে। এনেকুৱা অভিযোগ এটা হোৱাৰ পিছতে জিলা আয়ুক্তগৰাকীয়ে ইয়াৰ পৰা এটা আমাৰ বিভাগলৈ চিঠি লিখিছিলে। তাৰপিছতে এই আটাটো বন্ধ কৰা হৈছে। এপ্ৰিল মাহৰ পৰা আটাৰ যি ছাপ্লাই আছিলে, এই ছাপ্লাইটো ইয়াতে বন্ধ কৰা হৈছে। থ্যাংক ইউ। ঠিক আছে।